আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শ্ৰদ্ধাৰ ছাবস্ক্ৰাইবাৰ্ছ ভিউৱাৰ্ছ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আপোনালোকক আজি এটা বিশেষ ভিডিঅ' আপলোড দিব ওলাইছোঁ সেয়া হ'ল ইম্পৰ্টেণ্ট টেন্স কাৰেকশ্যন অৰ্থাৎ বৰ্ডত দেখিবলৈ পাইছে যে ইয়াতে 12টা সেন্টেন্স আছে দেয়াৰ আৰ 12 সেন্টেন্সেছ আৰু প্ৰত্যেকটো সেন্টেন্সৰ ভাৰ্বটো ব্ৰেকেটত দিয়া হৈছে দ্যাট মিন্স অৰ্থাৎ ভাৰ্বটো কি কাৰেকশ্যন কৰি লিখিব লাগে যি টেন্সৰ হ'ব শুদ্ধ টেন্সত লিখিব লাগে কোৱেশ্চনটো দেখিবলৈ পাইছে ইউজ দ্য কাৰেক্ট ফৰ্ম অফ দ্য ভাৰ্ব গিভেন ইন ইচ ব্ৰেকেট অৰ্থাৎ প্ৰত্যেকটো ব্ৰেকেটত দিয়া শব্দৰ ভাৰ্বৰে শুদ্ধ টেন্স ব্যৱহাৰ কৰিব লাগে সো নিশ্চয় নাম্বাৰ 1 ত দেখিবলৈ পাইছে ইফ ইউ ৱেইট ফৰ মি আই শ্যাল কাম বেক সুন এই সেন্টেন্সটো মিনিং হৈছে যে যদি আপুনি মোৰ কাৰণে ৱেইট কৰে মই সোনকালে উভতি আহিম সো সেন্টেন্সটো conditional this is a conditional sentence আৰু ইয়াৰে যেটো মেইন ক্লজ সেই ক্লজটো কি ফিউচাৰ টেন্সত আছে অৰ্থাৎ I shall come back soon the future tense যেতিয়া conditional sentence অৰ্থাৎ if থকা সেন্টেন্সৰ মেইন ক্লজটো বা প্ৰিন্সিপাল ক্লজটো যেতিয়া ফিউচাৰ টেন্সত থাকিব তেতিয়া ডেফিনেটলি আমি যেটো if ক্লজৰ পিছত থকা যেটো ভাৰ্ব থাকিব সেই ভাৰ্বটো কি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব সো এটো কি হ'ব প্ৰেজেন্ট ইনডিফিনিট বুলি কোৱাৰ লগে লগে আমি জানো সাবজেক্টৰ পিছত ভাৰ্ব লিখিব লাগে গতিকে ইয়াতে সাবজেক্টটো ইউ আছে আৰু ভাৰ্ব ৱেইট আছে গতিকে সাবজেক্টৰ ভাৰ্ব ঠিকই আছে কেৱল এটা বস্তু চাবলগীয়া আছে যে যেতিয়া সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব তেতিয়া ভাৰ্বৰ লগত s by s দিব লাগে কিন্তু ইয়াতে দেখা গ'ল দা সাবজেক্ট হিয়াৰ ইজ ইউ এণ্ড ইউ ইজ দা সেকেন্ড পারসন ইয়াত সাবজেক্ট হল ইউ আৰু ইউ হল সেকেন্ড পারসন গতিকে যেতিয়া সেকেন্ড পারসন ফার্স্ট পারসন বা প্লুৰাল সাবজেক্ট থাকে তেতিয়া ভাৰ্বৰ লগত s by s একোৱে নহয় জি আছে হে হ'ব কাৰণ প্ৰেজেন্ট ইনডিফিনিট টেন্স মানে সাবজেক্টৰ পিছত ভাৰ্ব লিখিব লাগে আৰু ভাৰ্বটো প্ৰেজেন্ট টেন্সত থাকিব লাগে সো কি হ'ব ইফ ইউ ৱেইট ফৰ মি আই শ্যাল কাম বেক সুন ইয়াত ৱেইট থাকিব মই কাৰেকশ্যন কৰি লিখিছো ভাৰ্বটো অকল ভাৰ্বটো লিখি দিছো ডট that means if you wait for me I shall come back soon this will remain the same so নিশ্চয় বুজি পালে যে if you wait for me I shall come back soon ইয়াতে ভাৰ্বটো wait থাকিব next second sentence don't make a hue and cry অৰ্থাৎ গণ্ডগোল নকৰিবা হইচই নকৰিবা the baby sleep বেবিটো কি শুই আছে সো নিশ্চয় আমি বুজি পাইছো যে বেবিটো শুই আছে গণ্ডগোল নকৰিবা তাৰ পিছৰখিনি যেটো কথা পিছৰ যিখিনি কথা আছে হেতু সদায় আমি কি টেন্সত লিখিম অৰ্থাৎ বৰ্তমান চলি থাকে অৰ্থাৎ ইম্পাৰেটিভ don't make a noise this is an imperative sentence and after the imperative sentence we always use the present continuous tense কারণ ইম্পাৰেটিভৰ পিছত যি কথা যিখিনি কাম থাকে বা যেটো কথা কও সেই কথাটো আমি কি মানে প্ৰেজেন্ট কন্টিনিউয়াছত লিখো এইকাৰণে লিখো যে বৰ্তমান সেই কথা বা সেই কামটো চলি থাকে যেনেকৈ গণ্ডগোল নকৰিবা বেবি শুৱে বুলি নকও কি বেবি শুই আছে মানে শুই থকাটো বৰ্তমান চলি আছে গতিকে চলি থকা কাৰণে ইট শুড বি ইন প্ৰেজেন্ট কন্টিনিউয়াছ সো আমি কি লিখিব লাগিব ডোন্ট মেক এ হিউ এণ্ড ক্ৰাই অর ডোন্ট মেক এ নয়েজ যিয়ে নহওক কিয় দা বেবি ইজ স্লিপিং কি লিখিম দা বেবি ইজ স্লিপিং অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াছ বুলি কোৱাৰ লগে লগে আমাৰ কি আহিব সাবজেক্টৰ পিছত বিভাগ লিখিব লাগে বিভাগ প্ৰেজেন্ট টেন্সত বিভাগ তিনিটা এম বা ইজ বা আর আৰু ভাৰ্বৰ লগত আইএনজি দিব লাগে গতিকে বেবি হল থাৰ্ড পারসন সিঙ্গুলার নাম্বার সো দা আনসার ইজ দা বেবি ইজ স্লিপিং নিশ্চয় বুজি পাইছে অৰ্থাৎ ইম্পাৰেটিভ সেন্টেন্সৰ পিছত আমি সাধাৰণতে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ কৰো কাৰণ ইয়াৰ কামটো তেতিয়া চলি থাকে বৰ্তমান চলি থাকে নেক্সট নাম্বাৰ 3 the child cry because he is hungry ইয়াতে এই একে টাইপৰ this is almost the same একে নিয়মত পৰি যাব কাৰণ যে because he is hungry অৰ্থাৎ তেওঁৰ ভোক লাগিছে মানে কি তেতিয়ালে চাইল্ডটো কি কান্দি আছে সো কান্দি থকাটো বৰ্তমান চলি আছে গতিকে এনেকুৱা সেন্টেন্সটো কি লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াছ the child third person singular number যাৰ কাৰণে কি আহিব the child is crying ওকে সো মোৰ মৰমৰ সাবস্ক্ৰাইবাৰ ভিউয়াৰ্ছ আৰু ছাত্ৰ ছাত্ৰীসকল যে বৰ্তমান সমগ্ৰ অসমতে ফাৰ্স্ট ইউনিট টেষ্ট আৰম্ভ হৈ যাব আজি মেৰ 31 তাৰিখ জুনৰ ফাৰ্স্ট উইকতে ফার্স্ট ইউনিট টেস্ট আরম্ভ হৈ যাব যিকোনো ক্লাসৰ কাৰণে এলপি স্কুলৰ পৰা একেবাৰে ক্লাস 10 লৈকে অৰ্থাৎ ক্লাস 1 ৰ পৰা ক্লাস 10 লৈকে
ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হ'ব আৰু সেই তাতে নিশ্চয় আপোনালোকৰ গ্ৰামাৰ পোৰ্শন থাকিব গতিকে মোৰ ভিডিঅ'টো চাব পাৰিব আৰু নিশ্চয় উপকাৰত আহিব সো কি হ'ল দা চাইল্ড ইজ ক্ৰাইং কি লিখিব লাগিব দা চাইল্ড ইজ ক্ৰাইং বিকজ হি ইজ হাংগ্ৰি again if she know it she would tell me the address this is also a conditional sentence this is also a conditional sentence jot etu ki likha ase jot main clause to would likha ase yate jene koi main clause to shall asile shall ba will ase kintu yate main clause to shall ba will or past tense would likha ase jetia if clause or main clause ba principal clause to future in the past boli koisu karon shall aru will or past tense ki would likho future in the past tense thakibo tetia ami jitu ki pam if clause or bisor jitu verb pam hetu simple past tense likhibo lagibo ekabare simple godike nishchoy apnaloke monot rakhibo paribo je ki jetia if clause or ba conditional sentence or main clause ba if clause mane ki if thoka sentence or if conditional sentence or main clause to ba principal clause to jetia future in the perfect tense would should could thakibo tetia yar if or bisor jitu mane ki verb thakibo hey verb to simple past tense ba past indefinite tense likhibo lagibo gotike ki likhim it would tell she would tell me the address etu future in the past tor ase gotike if she knew it yare jitu verb no etu ki hobo past tense hobo so it will be no past tense ki ami সকলে জানো no knew known past participle known hoy gotike no past tense ki knew likhibo lagibo so নিশ্চয় বুজি পালে if she knew it she would tell me the address অর্থাৎ তাই জানিলে মোক এড্রেস টু কলে হেতেন ওকে নাম্বার 5 my uncle write a letter at that time দেখা গলে এটা at that time আছে অর্থাৎ সেই সময় যদি কোনো এটা কাম কি হ'ব নিশ্চয় চলি আছিল এনেকুৱা অৰ্থত এই সেন্টেন্সটো লিখা হৈছে গতিকে my uncle write a letter at that time গতিকে দেখা গল the work of the verb was going on in the past time অর্থাৎ ভার্বৰ যেটো কাম হেতু past time চলি আছিল গতিকে যেতিয়া কোনো ভার্বৰ কাম pastত বা অতীতত চলি থাকে তেতিয়া হেতু ডেফিনেটলি আমি past continuous tenseত লিখো so it will be my uncle was writing past continuous বুলি কোৱাৰ লগে লগে কি লিখিব লাগিব was বা were আহিব আৰু ভাৰ্বৰ লগত ing ইয়াতে সাবজেক্ট হল my uncle it is a third person singular number subject so there was will come here and so the sentence will be my uncle was writing a letter at that time নিশ্চয় বুজি পাইছে কি হ'ব was writing কি হ'ব was writing স্পেলিং লিখোতে আমাৰ বহুত ষ্টুডেন্টে ভুল কৰে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকক ক'ব বিচাৰিছো বহুত ষ্টুডেন্টে রাইটিং লিখোতে ডাবল টি ইউজ কৰে কিন্তু এটা কথা মনত ৰাখিব যেতিয়া আমি কোনো ই থকা ভাৰ্বক আইএনজি যোগ কৰো তেতিয়া সিম্পলি উই হ্যাভ টু ড্ৰপ ই আৰু আইএনজি লগালে হৈ যায় অৰ্থাৎ ই থকা ভাৰ্বক আমি আইএনজি লগালে সিম্পলি ইটো আমি ড্ৰপ কৰিম অৰ্থাৎ ইটো নিলিখি আইএনজি লগাই দিলে হৈ যায় আকৌ কিছুমানে কি কৰে দেখিব খুব কম সংখ্যকে এটো ভুল কৰে যে ইও মানে থৈ ৰাখে আৰু আইএনজিও লিখে দ্যাট মিন্স WRITE আইএনজি এনেকে লিখে গতিকে হেতু ভুল কি কৰিব লাগিব সিম্পল লজিক এটাই কথা মনত ৰাখিব লগিয়া যে রাইটিং স্পেলিং লিখোতে টি গুছি যাব আৰু আইএনজি হ'ব সো এটো তো পাস কন্টিনিউয়াস হল যাৰ কাৰণে কি লিখিলো my uncle was writing a letter at that time অৰ্থাৎ সেই সময়ত মোৰ আঙ্কুল বা খুৰাই এখন চিঠি লিখি আছিল নাম্বার 6 our classes start at 9 am regularly অৰ্থাৎ আমাৰ ক্লাস নিয়মিতভাৱে 9 বজাত আৰম্ভ হয় গতিকে এটো সদায় হোৱা কাম আমি কি টেন্স লিখো প্ৰেজেন্ট ইনডিফিনিট টেন্স লিখো আৰু প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট লিখাৰ সময়ত সদায় চাব লাগিব সাবজেক্ট দেখা গল আওয়ার ক্লাसेस ই থার্ড পারসন হয় কিন্তু ক্লাसेस আছে বহুবচন গতিকে যেতিয়া সাবজেক্ট টু থার্ড পারসন হক বা বহুবচন হক বা ফার্স্ট পারসন হয় বা সেকেন্ড পারসন হয় তেতিয়া ভার্ব লগত এস বা ইয়েস নাহে জি ভার্বৰ জি ফর্ম থাকে হিটোই লিখিব লাগে গতিকে কি হ'ব আওয়ার ক্লাसेस স্টার্ট at 9 am regularly it will remain the same গতিকে आंसर to হ'ব কি our classes start at 9 am regularly start or কিয় চেঞ্জ নহল চেঞ্জ as by yes কিয় নহল
প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এজ বাই ইয়েছৰ কথাটো আহে কিয় নহল আৱাৰ ক্লাसेस আছে ক্লাसेस our classes it is in plural form so নিশ্চয় বুজি পাইছে our classes start at 9 am regularly then number 7 the stars see in the sky at night এইটো এটা সঁচা কথা অৰ্থাৎ ৰাতিৰ আকাশত তৰা দেখা পোৱা যায় ওকে গতিকে দেখা পোৱা যায় বুলি কৈছে দেখা পোৱা যায় বুলি ক'ব লাগিব গতিকে দেখা গল যে এইটো সঁচা কথা গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত যদি আমি সিধাই এক্টিভ ভয়েসৰ আগৰ নিচিনা সাবজেক্টৰ পিছত ভাৰ্ব বুলি ভাবি লিখি দিও তেতিয়া হলে কিন্তু এই সেন্টেন্সটো কি হ'ব ভুল হ'ব কিয় ভুল হ'ব যে যদি আমি লিখো দা স্টার্স সি তৰাই দেখা পায় কাৰণ আই সি বুলি কি লিখিম আই সি মই দেখা পাও গতিকে দা স্টার্স সি হলে কি হ'ব তৰাই দেখা পায় গতিকে তৰাই দেখা পায় নহয় সেন্টেন্সটো মিনিং আসলে কি কৰি কি বুজাব বিচাৰিছে যে দা স্টার্স this the stars see in the sky at night মানে ৰাতিৰ আকাশত তৰাই দেখা পায় নহয় তৰা দেখা পোৱা যায় গতিকে ডেফিনেটলি সঁচা কথা আৰু সঁচা কথা হোৱাৰ কাৰণে প্ৰেজেন্ট ইনডিফিনিটতে হ'ব কিন্তু প্ৰেজেন্ট ইনডিফিনিটৰ পেসিভ ফৰ্মত হ'ব অৰ্থাৎ পেসিভ ফৰ্ম বুলি কোৱাৰ লগে লগে সাবজেক্টৰ পিছত এম বা ইজ বা আহিব লাগিব এম বা ইজ বা আর আহিব লাগিব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল লাগিব তেতিয়া সেন্টেন্সটো মিনিং সম্পূৰ্ণকৈ আমাক দিব আৰু যদি অকল সি লিখি দিও অৰ্থাৎ এই প্লুৰেলত আছে সি লিখি দিলো কি হ'ব দা স্টার সি তৰাই দেখা পায় ইন দা স্কাই এট নাইট অৰ্থাৎ ৰাতিৰ আকাশত তৰাই দেখা পায় এইটো একেবাৰে কোনো অৰ্থ নাথাকিব সেন্টেন্সটো কোনো সম্পূৰ্ণ মিনিং নাহিব আৰু সম্পূৰ্ণ মিনিং হ'ব বা শুদ্ধ মিনিং হ'ব কি যে ৰাতিৰ আকাশত তৰা দেখা পোৱা যায় সো ইট শুড বি ইন প্ৰেজেন্ট ইনডিফিনিট বাট ইন পেসিভ ফর্ম গতিকে কি লিখিম দা স্টার্স আর সিন স্টার্স প্লুৰেলত আছে যাৰ কাৰণে কি আহিব বিভাগ আর আহিব আৰু ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিসিপল উই অলৱেজ নো দ্যাট উই অলৱেজ ইউজ দা পাষ্ট পাৰ্টিসিপল ফর্ম অফ দা ভার্ব ইন পেসিভ ফর্ম পেসিভ ফর্মত আমি সদায় কি কৰো ভাৰ্বৰ কি পাষ্ট পাৰ্টিসিপল ফর্ম বা ভার্ব 3 ইউজ কৰো okay but third form of the verb we use the third form of the verb গতিকে কি হল the stars are seen in the sky at night are seen কি লিখিম the stars are seen in the sky at night again I reached home last night গতিকে এই সেন্টেন্সটো পঢ়িলে আমি গম পাও যে there is the term এটা টাইম আছে সেই টাইমটো last night হয় last night মানে already past গতিকে কামটো কেতিয়া হৈছে যে অলৰেডি এটা পাস্ট টাইমত হৈছে অৰ্থাৎ অতীত হৈ যোৱা সময়ত হৈছে গতিকে কোনো এটা কাম যেতিয়া অতীত হৈ যোৱা সময় পাৰ হৈ যোৱা সময়ত হয় তেতিয়া হলে হেতু সিম্পল পাস্ট বা পাস্ট ইনডিফিনিট টেন্সত লিখিব লাগিব লিখা হয় গতিকে দেখা গলে সাবজেক্টটো আই আছে ৰিচ টু ভাৰ্ব আছে পাস্ট টেন্স কি ৰিচড হ'ব ইডি লগাই দিলে হৈ যায় সো কিয় কাৰণে পাস্ট টেন্স লিখিলো মোৰ মৰম ছাত্ৰ ছাত্ৰীসকল যে ইয়াতে লাষ্ট নাইট আছে লাষ্ট নাইট মানে কি যোৱা ৰাতিৰ সময়টো পাৰ হৈ গৈছে গতি পাৰ হৈ যোৱা সময়ৰ যিকোনো ঘটনা আমি সিম্পল পাস্ট বা পাস্ট ইনডিফিনিট টেন্সত লিখো এগেইন she like to play on the violin তাই ভায়োলিন বজাই ভাল পায় গতিকে এইটো তাই অভ্যাস হয় সো প্ৰেজেন্ট হেবিচুয়াল অ্যাকশন শুড বি এক্সপ্রেসড ইন প্রেজেন্ট ইনডিফিনিট টেন্স সো সকলোৱে জানো আমি যে বৰ্তমানৰ অভ্যাসগত যিকোনো কাম আমি প্রেজেন্ট ইনডিফিনিট টেন্সত লিখো গতিকে প্রেজেন্ট ইনডিফিনিট বুলি কোৱাৰ লগে লগে ইয়াতে সাবজেক্টটো আছে সি ইজ দা থাৰ্ড পারসন সিঙ্গুলার নাম্বার সাবজেক্ট সি বুলি কোৱাৰ লগে লগে তাই বুজায় তাই মানে কি থাৰ্ড পারসন সিঙ্গুলার নাম্বার সাবজেক্ট গতিকে যেতিয়া সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার থাকে আৰু ভাৰ্বটো আৰু যেতিয়া সেন্টেন্স টেন্স টু প্রেজেন্ট ইনডিফিনিট হয় তেতিয়া ভাৰ্বৰ লগত কি এজ বা ইয়েস লিখিব লাগে সো she likes to play on the violin এতে কি লিখিব লাগিব she likes কিয় লিখিলো যে এইটো ছোৱালীজনীৰ বৰ্তমান প্রেজেন্ট হ্যাবিট বৰ্তমান অভ্যাস সদায় কৰে আৰু সদায় হোৱা কাম কি টেন্স লিখিম প্রেজেন্ট ইনডিফিনিট আৰু প্রেজেন্ট ইনডিফিনিট যেতিয়া লিখিম সাবজেক্ট অৰ্থাৎ স্ট্ৰাকচাৰটো কি হ'ব সাবজেক্টৰ পিছত ভাৰ্ব হ'ব আৰু ভাৰ্বৰ লগত এজ বাই ইয়েস হয় না নহয় এটো চাব লাগিব গতিকে এজ বাই ইয়েস কেতিয়া হয় যেতিয়া সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় আৰু যদি থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় তেতিয়ালে এজ বাই ইয়েস একো নহয় ভাৰ্বৰ যেটো ফর্ম যেনেকৈ আছে প্রেজেন্ট টেন্সত ঠিক তেনেকৈ লিখি দিলে হয় গতিকে ইয়াতে দেখা গ'ল সি আছে সি ইজ দা থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে আমি লাইকৰ লগত কি দিছো এজ দিছো আৰু শুদ্ধকৈ লিখাৰ পিছত সেন্টেন্সটো আমি পঢ়িব লাগিব she likes to play on the violin she likes to play on the violin কি পঢ়ে she likes to play on the violin again as the girl climb the steps she sleep এই সেন্টেন্সটো দুটা ব্ৰেকেট আছে অৰ্থাৎ দুটা ভাৰ্ব ব্ৰেকেটত সোমাই দিয়া হৈছে এটা হল ক্লাইম্ব আৰু এটা হল স্লিপ গতিকে পৰীক্ষাত দুটা ভাৰ্ব
ব্ৰেকেটত নাথাকে কিন্তু জাস্ট এটা মই বুজোৱাৰ কাৰণে আপোনালোকক দিব দিছো সেন্টেন্সটো as the girl climbed the steps she slipped অৰ্থাৎ যেহেতু বা ছোৱালীজনীয়ে স্টেপ বগুৱাই আছিল তেতিয়া তাই পিছল খাই পৰিছিল গতিকে দেখা গ'ল সেন্টেন্সটো পঢ়ি আমি কি বুজি পালো যে পাষ্টত দুটা কাম হৈছিল এটা হল তাই চিৰি বগাই থকা স্টেপ বগাই থকাটো পাষ্টত বগাই থাকোতে তাই কি হৈছিল তাই পিছল খাই পৰি গৈছিল গতিকে পাষ্টত যেটো চলি আছিল হেইটো আমি কি লিখিব লাগিব অলপ আগতে কৈছো যেনেকৈ at that time কি লিখা আছিল my uncle write a letter at that time এই সময়ত my uncle চিঠি লিখি আছিল চলি আছিল সো পাষ্টত চলি থাকিলে হেতু past continuous tense লিখা হয় গতিকে ছোৱালীজনী কি স্টেপ বগাই থাকোতে পিছল খাই পৰিছিল গতিকে স্টেপ বগাই থকা কাম it was being done in the past time that is why it should be written in past continuous tense aru he past to ki hoy gol she slipped orthat tai pisol khai pori goisil he homoyte hol orthat eta kam choli thakote aru eta kam hoy gol choli thoka kam to teti ami past continuous tense ot likhim aru jitu kam hoy gol tar time to ekei past গটিকে হেইটো past indefinite tense ত লিখিম যদিও দুটা ব্র্যাকেট দিয়া আছে আমি ধুনিয়া কৈ লিখিম as the girl was climbing কি লিখিম এটো past continuous হবো as the girl was climbing আৰু সেকেন্ড টু কি হবো সিম্পল past slip or past tense slipped আৰু slipped লিখোতে আমি কি লিখিম s l i p p e d অর্থাৎ পিছল খাই পড়িছিল গটিকে নিশ্চয় বুজি পালে যে যেতিয়া পাষ্টত কোন এটা কাম চলি থাকোতে আন এটা কাম হৈ যায় হৈ যোৱা কামটো সিম্পল পাষ্ট যেটো লিখি তাই পিছল খাই পৰে স্লিপড লিখিলো আৰু যেটো কাম চলি আছিল সেইটো পাষ্ট কন্টিনিউয়াস লিখিব লাগে গটিকে as the girl was climbing the steps she slipped again father not arrived at home yet দেউতা এতিয়ালৈকে ঘৰত উভতি অহা নাই গটিকে আমি এটা কথা জানো যে কৰা নাই খোৱা নাই যোৱা নাই ধৰা নাই এনেকুৱা অৰ্থত আমি সদায় প্ৰেজেন্ট পারফেক্ট টেন্স ইউজ কৰো কিয় কৰো যে যেটো কাম অলপতে হৈ যায় সেইটো আমি প্ৰেজেন্ট পারফেক্টত লিখো আৰু যেটো কাম এতিয়ালৈকে হোৱা নাই সেইটো প্ৰেজেন্ট পারফেক্টত লিখো আৰু সেই কাৰণে মই মোৰ ষ্টুডেন্ট বিলাকক মই কৈ থাকো যে যেতিয়া কোনো সেন্টেন্সত এনেকুৱা নট আৰু ভাৰ্ব থাকিব আৰু সেই সেন্টেন্সত কি yet থাকিব since থাকিব for থাকিব till now থাকিব তেতিয়া ডেফিনেটলি এই সেন্টেন্সটো আমি প্ৰেজেন্ট পারফেক্ট টেন্সত লিখি দিম অৰ্থাৎ since for yet till now আদি থকা নেগেটিভ সেন্টেন্স হ'ব আমি সাধাৰণতে প্ৰেজেন্ট পারফেক্ট টেন্সত লিখো কি টেন্সত লিখিম প্ৰেজেন্ট পারফেক্ট কাৰণ এই সেন্টেন্স সমূহে কি কৰে ক্ৰিয়াৰ কাম এতিয়ালৈকে হৈ যোৱা নুবুজায় যেটো কাম অলপতে হৈ গৈছে হেতু আমি প্ৰেজেন্ট পারফেক্টত লিখো আৰু যেটো কাম এতিয়ালৈকে হোৱা নাই হেতু প্ৰেজেন্ট পারফেক্টত লিখো that is why we will write father has not arrived কি লিখিম has not arrived father to all third person singular number আৰু কি has আহিলে এই কাৰণে আৰু যেটো ভাব থাকিল তাৰ পাস পার্টিসিপল লিখিব লাগে আৰু যেটো নট আছে নট তো লিখি দিছো অক্সিলারি ভার্বৰ পিছত অক্সিলারি ভাব has পাই গল গতিকে father has not arrived at home yet অৰ্থাৎ দেউতা এতিয়ালৈকে ঘৰ আহি পোৱা নাই নিশ্চয় বুজি পালে দেউতা এতিয়ালৈকে ঘৰ আহি পোৱা নাই ইট শুড বি ইন প্ৰেজেন্ট পারফেক্ট টেন্স আৰু এনেকুৱা সেন্টেন্স যদি আমি টেন্স কারেকশনৰ সময়ত ভালকে আয়ত্ত কৰিব পাৰো that we can speak English very fluently আমি বহুত ফ্লুয়েন্টলি ইংলিশ ক'ব পাৰিম will become a good speaker in English আমি ইংলিশত ভাল স্পিকাৰ হৈ যাম গতিকে নিশ্চয় টেন্সৰ যেটো মানে ব্যৱহাৰ সেই ব্যৱহাৰ উইথ মিনিং আমি জানিবলৈ চেষ্টা কৰিম তেতিয়া আমি কি কৰিব পাৰিম প্ৰত্যেকটো সেন্টেন্সেই মাদাৰ টাংৰ পৰা আমি ইংলিশলৈ ট্ৰান্সলেশন কৰিব পাৰিম আৰু তেতিয়া আমি ইংলিশ বুজি পাম লগতে we can become good speakers আমি ভাল ইংলিশ কওঁতা ব্যক্তিলৈ পৰিণত হৈ যাম আৰু তেতিয়া আমাৰ ইংলিশৰ প্ৰতি কোনো ধৰণৰ ফোবিয়া নাথাকিব আমি যিকোনো কথা বনাই লিখিব পাৰিম পৰীক্ষাত আমাৰ কোনো প্ৰবলেম নাই কেৱল কোনো এটা বিষয়ৰ থিম বিষয়বস্তুটো আমি জানিলেই হল we can write it আমি হেতু লিখিব পাৰিম যে নাম এবাৰ নাম্বাৰ 12 এটো মাজত সোমাই আছে নিশ্চয় দেখিবলৈ পাইছে the boy not sleep well last night ইয়াত দেখা গৈছে last night আছে অৰ্থাৎ যোৱা ৰাতি বুলি কোৱাৰ লগে লগে নিশ্চয় কি হৈছে
সময়টো পাৰ হৈ গৈছে গতিকে যেটো সময় পাৰ হৈ যায় আৰু পাৰ হৈ যোৱা সময়ৰ যিকোনো কাম আমি past indefinite tense লিখো গতিকে সেন্টেন্স টো যদিও নেগেটিভত আছে আমি কি লিখিব লাগিব সেন্টেন্স টো পঢ়ি আমি বুজি পাইছো যে দা বয় নট স্লিপ ওয়েল লাস্ট নাইট লৰাজনে যোৱা ৰাতি ভালকৈ টোপনি মৰা নাছিল গটিকে লাস্ট নাইট টু পাৰ হৈ যোৱা সময় সো ইট শুড বি ইন past indefinite আৰু past indefinite নেগেটিভত সেন্টেন্স টো আছে গটিকে আমি কি লিখিম যে কোনো সেন্টেন্স অফ past tense থকা সেন্টেন্স অফ আমি নেগেটিভ কৰো তেতিয়া ডিডৰ হয় লও কিয়ৰ হয় লও ডিডৰ হয় লও আৰু নট লিখো আৰু ভার্ব টু প্রেজেন্ট টেন্স লিখি দিও গটিকে কি হ'ব দা বয় ডিড নট বা ডিডন্ট স্লিপ ওকে যেহেতু এটো past tense লিখিব লাগিব আৰু past tense কি নেগেটিভত লিখিব লাগিব গটে past tense কোন এটা সেন্টেন্সক past tense সেন্টেন্সক নেগেটিভ কৰিবলৈ সদায় ডিডৰ হয় লোৱা হয় বা ইন্টারোগেটিভ কৰিবলৈ সদায় ডিডৰ হয় লোৱা হয় গটিকে কি লিখিছো দা বয় ডিড নট স্লিপ লাস্ট নাইট well the boy did not sleep well last night so more subscribers here are ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বোৰ্ডত দেখিবলৈ পাইছা আটাইকেইটা সেন্টেন্স মই অতি সহজ কৈ মই যিমান পাৰ মোৰ যিমান মানে কেপাসিটি আছে কেপাসিটিৰ ভিতৰত অতি সহজ কৈ আপোনালোকক সেন্টেন্স কেইটা মই এক্সপ্লেইন কৰি বুজাই দিলো সলভ কৰি দিলো নিশ্চয় বুজি পাইছে যদি কিবা কাৰণত প্ৰবলেম থাকে you can please let me know by your comment কৰি জনাব মই আৰু বেছি কৈ চেষ্টা কৰিম আপোনালোকক সহজ কৈ বুজাবলৈ যে ধৰক সেন্টেন্স কেইটা মই শুদ্ধ উত্তৰেৰে হৈতে আৰু এবাৰ পঢ়ি দিছো সো নিশ্চয় আপোনালোকে শুনিব if you wait for me I shall come back soon number 2 don't make a hue and cry the baby is sleeping again number 3 the child is crying because he is hungry number 4 if she knew it she would tell me the address অর্থাৎ if she knew it she would tell me the address again number 5 my uncle was writing a letter at the time my uncle was writing a letter at that time next our classes start at 9 am regularly নিশ্চয় স্টার্টার ব্র্যাকেট দেখিছে আর থার্ড পারসন কিন্তু প্লুরাল হওয়ার কারণে এস বাই এস কো হয় নাই সো আওয়ার ক্লাসেস স্টার্ট এট 9 am regularly our classes start at 9 am regularly again the stars are seen in the sky at night এটো বহুত ইম্পর্টেন্ট সেন্টেন্স হয় প্রেজেন্ট ইনডিফিনিট টেন্স কিন্তু বেসিক ফর্মত লিখিছো বেসিক বুলি কোৱাৰ লগে লগে আপোনালোকে জানে যে সাবজেক্ট টু হিচাপে এটা বিভাগ লিখিব লাগে সো প্রেজেন্ট টেন্সৰ বিভাগ কি আহে এম বা ইজ বা আর আহে যদি সাবজেক্ট আই হয় তেতিয়া হলে বিভাগ এম হ'ব আৰু থাৰ্ড পারসন সিঙ্গুলার হলে ইজ হ'ব আৰু যিকোনো প্লুরাল সাবজেক্টৰ কাৰণে প্রেজেন্ট টেন্সৰ বিভাগ আর হয় that is why we have written we know this sentence as the stars are seen in the sky at night okay again I reached home last night is a so it should be in past indefinite but I reached home last night I reached home last night again she likes to play on the violin present habitual action godi present indefinite tense likhiso ar duta bracket thoka sentence as the girl was climbing the steps she slipped again father has not arrived home yet দেউতা এতিয়ালৈকে ঘৰ আহি পোৱা নাই and the last but not the least the number 12 the boy did not sleep well last night so more শ্ৰদ্ধাৰ subscribers viewers আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় ভিডিওটো আপোনালোকে বুজি পাইছে ভিডিওৰ গোটেইখিনি কথা বুজি পাইছে সো আজিৰ কাৰণে মই ভিডিওটো এখিনিতে সমাপ্ত কৰিছো আপোনালোক সকলোকে মই মোৰ অন্তৰৰ অন্তঃস্থলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ওকে